হেল্ল' এভৰিৱান, আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে বুলি। মোৰ ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া আমি এফালে গৈ আছোঁ, এফালে বুলি কওঁতে গুৱাহাটীলৈ বুলি গৈ আছোঁ। মাক মেডিকেল নিব লগা আছিলে, মাৰ অকণমান প্ৰব্লেম এটা হৈছিলে, গতিকে এয়া আমি চাৰিওটা ওলাই গৈছোঁ। এইফালে মা বহি আছে, মোৰ শাহু মা, আৰু লগতে আগফালে মোৰ বৰজনা আৰু মোৰ মানুহজন। এনেকৈ আমি এয়া ৰাতিপুৱাই পুৱাই যাত্ৰা আৰম্ভ কৰি দিলোঁ গুৱাহাটীৰ অভিমুখে। এয়া ৰাস্তাতে ৰ'লোঁ অকণমান, মাকো বোলো অকণমান চাহ দি লওঁ, যিহেতু ঘৰৰ পৰাই আমাৰ লাল চাহ বনাই লৈ অহা হৈছিলে। মায়ে য'তে ত'তে খাবও নোৱাৰে, আৰু এনেও ঘৰৰ চাহকাপ খাবলৈ পালে মনটোও ভাল লাগে, নহয় জানো। এয়া ধুনীয়াকৈ উলিয়াই মেলি দিলোঁ, এইফালে মাক দিলোঁ, এইফালে আমাৰ দাদাক দিলোঁ, আৰু লগতে মানুহজন আৰু মই, আমি চাৰিটাহে গৈছিলোঁ। গতিকে এয়া ধুনীয়াকৈ আমি যোগাৰ পাতি লৈ আহিছোঁ। ৰাস্তাতে অকণমান ৰ'লোঁ, অকণমান মানে ঠাণ্ডা পৰিৱেশ এটাত ৰৈছোঁ। ইমানেই বেছি গৰম পৰিছে নহয়, কি ক'ব আৰু এইকেইদিন গৰমটোৰ কথা আৰু ক'বই নালাগে। গতিকে এয়া খুব ধুনীয়া এটা শান্ত পৰিৱেশত আমি এনেকে ৰ'লোঁ, ৰৈ মেলি ধুনীয়াকে আমি চাহ খাই মেলি লৈছোঁ। চাহ খাই মেলি আকৌ আমি গুৱাহাটীৰ অভিমুখে যাত্ৰা আৰম্ভ কৰি দিলোঁ। তাৰ পিছতে আকৌ ৰ'ব লগা হ'ল, যিহেতু আমাৰ নতুন গাড়ী এখন লোৱা গৈছিলে, তাতে ফাষ্টেগ লগোৱা হোৱা নাছিলে। গতিকে এয়া আকৌ ফাষ্টেগ লগাবলৈ বুলি মানুহজন আৰু বৰজনা নামি গ'ল। তাৰ পিছতে আকৌ আমি অলপ দূৰ আগবঢ়াৰ পিছতে নেলি পালোঁ। নেলিৰ এই ঠাইখিনি মানে চাহ একাপ খাই নগ'লে মনটো ভাল নালাগে। তাতে আমি ৰাতিপুৱাই যিহেতু ওলাই আহিছিলোঁ, তেনেকে একো খোৱাও নাছিলোঁ, আৰু চাহ একাপ আৰু বিস্কুট এনেকে ৰাস্তাত খালোঁ, আপোনালোকক দেখুৱাইছিলোঁৱে। তাৰ পিছত ভাবিলোঁ এইখিনিতে যিহেতু লুচি চব্জি খুব ধুনীয়া বনায়, গতিকে আমি পুৰি চব্জি, এয়া মায়ে খালে ৰুটি, এনেকেই আমি খাই মেলি ল'লোঁ ইয়াতে। আৰু ইয়াৰে মানে পৰিৱেশটো শান্ত, আৰু লগতে এই ঠাইখিনি যথেষ্ট এতিয়া পপুলাৰ, সকলোৱে চিনি পায়েই। গুৱাহাটী যিসকলে যায় চাগে ইয়াতে একাপ চাহ হ'লেও খাই যায়েই চাগে, আৰু যদিও নাই খোৱা আপোনালোকে ৰখিব ইয়াতে, চাহ একাপ হ'লেও খাই যাব। খুব ধুনীয়া বাইদেউসকলে বনায়, টেষ্টি টেষ্টি। আৰু মই শেষত একদম ধুনীয়াকে এই লুচি পুৰি খায়ো আকৌ শেষত খৰ দিয়া গাখীৰ চাহ একাপ খালোঁ। মই খৰ দিয়া গাখীৰ চাহৰ কথা আপোনালোকক কৈয়ে থাকোঁ, আগতেও বহুবাৰ কৈছোঁ, আকৌ আজিও কৈছোঁ, খুব বেছি ভাল লাগে এই চাহকাপ খালে। মোৰ মানে মনটো একদম মানে খাইছোঁ নিচিনা লাগি যায় সঁচাকে। আগতে মই গাখীৰ চাহ খোৱাই নাছিলোঁ, মই আগৰ ভিডিঅ'টো কৈছোঁ, যিহেতু আগৰবাৰ কামাখ্যা আহোঁতে ভিডিঅ' দিছিলোঁ, তেতিয়াও কৈছোঁ গাখীৰ চাহ তেনেকৈ খোৱা মানে নাছিলোৱেই। এতিয়া মানে গাখীৰ চাহ একাপ খাওঁ, আৰু এয়া চাওক খুব ধুনীয়াকৈ খাই মেলি ল'লোঁ। তাৰ পিছত আকৌ আমাৰ লাভ এটাও হ'ল। এই যে মানুহজনৰ হাতত আছে, ধৰিব পাৰিছেনে কি হয়? এয়া চাওকচোন, এয়া হৈছে কপৌফুল। কপৌফুল বুলি ক'লে আৰু বেয়া পোৱাটো মানুহ নায়েই আৰু আমাৰ অসমত, নহয় জানো। গতিকে কপৌফুল পাই যে মোৰ মনটো ইমানেই বেছি ভাল লাগি গ'ল, আপোনালোকক কৈ আছোঁ ৰ'ব কেনেকৈ পালোঁ। এই য'ত চাহ খাইছিলোঁ, তাতে এনেকৈ ছাইডত এই কপৌফুলপাহ ৰাখি থৈ দিছিলে। মই মানে সুধিলোঁ বাইদেউগৰাকীক, নিদিব বুলিয়ে ভাবিছিলোঁ, তথাপি সুধি চাওঁ বোলো। মই ক'লোঁ যে বাইদেউ, ইয়াত যে ছাইডত কপৌফুলপাহ ৰাখি থৈ দিছে, মই লৈ যাওঁ নেকি বাৰু, এনেকৈ বুলি ক'লোঁ। একেষাৰে বাইদেউগৰাকীয়ে ক'লে, অ' লৈ যোৱা ভণ্টি, লৈ যোৱা। এনেকে বুলি কোৱাৰ লগে লগে মনটো ইমানেই ভাল লাগি গ'ল, লগে মানুহজনে হাতত টপককে লৈছে। বেলেগ বস্তু হ'লে বেলেগ কথা, কপৌফুল বুলি ক'লে আৰু ক'বই নালাগে। বাইদেউগৰাকীক ধন্যবাদ জনাই আমি আকৌ এয়া আহি পালোহি জুবিনদাৰ ওচৰ। জুবিনদাক কেনেকে ধুনীয়াকে ৰাস্তাৰ পৰাই সেৱাভাগ জনালেও, জুবিনদা যে আমাৰ মাজত নাই তেনেকুৱা কেতিয়াও অনুভৱ নহয়, আৰু জুবিনদা সদায় আমাৰ মাজত আছে, থাকিব, সদায় অমৰ হৈ ৰ'ব। আমি ৰাস্তাৰ পৰাই সেৱাভাগ জনালোঁ, আহোঁতে ধুনীয়াকৈ সোমাম বুলি, কাৰণ ডক্টৰ পাবগৈ লাগিব যে, অকণমান লেট হৈছে। ফাইনেলি আমি সময়মতে মেডিকেল পাই গ'লোঁ, মাক ধুনীয়াকৈ দেখুওৱা মেলোৱা হৈ গ'ল, আৰু মাৰ সৰুকৈ অপাৰেশ্যন এটাও হৈ গৈছে। আপোনালোকক জনাম বাৰু নেক্সট ভিডিঅ'ত কেনেকৈ কি হ'ল, কি কথা, আৰু মাৰ গেৰুৱাটো চালে আপোনালোকে গম পাব বাৰু। এতিয়া ধুনীয়াকৈ সৰু সুৰাকৈ অপাৰেশ্যন এটা হৈ গ'ল, ভালে ভালে সকলোখিনি। আপোনালোকক নেক্সট ভিডিঅ'ত জনাম বাৰু কি হৈছিল, কি কথা।